গোমধানৰ খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰি সকলোৰে বাবে আদৰ্শৰ ব্যক্তি হৈ পৰিছে এজন অৱসৰপ্ৰাপ্ত শিক্ষক। 2019 চনৰ পৰা 20 বিঘা মাটিত গোমধানৰ খেতি আৰম্ভ কৰি সেউজ বিপ্লৱ গঢ়িবলৈ চেষ্টা কৰা এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে লখিমপুৰ জিলা ঘোনাসুতি বৰচাপৰি গাঁৱৰ নিবাসী মুখেশ্বৰ চুতীয়াই চাকৰি জীৱনকাল শেষ হোৱাৰ পাছত সময়বোৰ খেতি কৰি সকলোকে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। 2018 চনত অৱসৰ গ্ৰহণৰ পিছত অঞ্চলটোৰ সোৱণশিৰি নদীয়ে কৃষি ক্ষেত্ৰত বিস্তৰ ক্ষতিসাধন কৰা অঞ্চলটোত গৱেষণামূলক অধ্যয়ন কৰি মাত্ৰ 4 মাহ ৰবি শস্য কৰাৰ পাছত 8 মাহ সময় চন পৰি থকাৰ বাবে এই কৰ্মই যুৱকসকলে ঠাই এৰি উপাৰ্জনৰ বাবে অন্য ৰাজ্যলৈ ঢাপলি মেলাৰ সময়তে গোমধানৰ সেউজ বিপ্লৱ গঢ়াৰ লক্ষ্যৰে কৃষি কৰ্মত নিয়োজিত কৰা পদক্ষেপক এই মাধ্যমৰ জৰিয়তে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টি আকৰ্ষণ কৰা হৈছে। গোমধানৰ খেতি কৰি বছৰি উপাৰ্জন কৰে প্ৰায় 2-3 লাখ টকা। যোৱা বছৰ 20 বিঘা মাটিত কৰি প্ৰায় 3 লাখ টকা উপাৰ্জন কৰিছিল। পূৰ্বৰ দৰেই এবছৰত লোককো আমি ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত আমি আশা ৰাখিম এই সেউজ বিপ্লৱ গোমধানৰ জৰিয়তে হ'ব লাগিব আৰু আমাৰ ইয়াতে পূৰ্ণ সম্ভাৱনা আছে। এনেই আবাদী মাটিবোৰ 6 মাহ পৰি থাকে, 4 মাহতে এই খেতি উঠি যায়। হেতুকে এই খেতিটোৰ জৰিয়তে আমি সেউজ বিপ্লৱ গঢ়াৰ যিটো আমি সপোন পূৰণ হ'ব যেন অনুভৱ হৈছে। ইতিমধ্যে আমি 3টা বৰ্ষ পাৰ হৈ গৈছোঁ যদিও পৰৱৰ্তী সময়ত আমি ইয়াক জাকজমকতাৰে এতিয়া বিজ্ঞানসন্মতভাৱে পৰিকল্পনা আমাৰ হাতত আছে। আগতে আছিলে নি? আহিব লাগে। সেইটোকেই তেখেতৰ লগত আগবাঢ়ি আমি এই বৰ্তমানৰ এই পৰ্যায়টো পাইছোঁহি আৰু তেখেতৰ লগত আলাপ আলোচনা কৰি এই এটা সেউজ বিপ্লৱ গঢ়াৰ যিটো স্বাৰ্থ, এই স্বাৰ্থটো এনেই সেউজ বিপ্লৱ বুলি কৈ দিলে সেউজীয়া হৈ নাযায়। সেইটোকে ইয়াক সেউজীয়া কৰিবৰ কাৰণে মই এই ইয়াৰ লগত জড়িত যিমানবিলাক ব্যক্তি আমি শইকীয়াৰ লগত আলাপ আলোচনা কৰি এই আজিৰ সভাখন মই অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। মই সভাখন অনুষ্ঠিত কৰি মোৰ পৰম আনন্দ। জীৱনৰ শেষ যিটো কৰ্ম, সেই কৰ্মটো মই যেন এতিয়া সফল হৈ মই পৰৱৰ্তী নতুন পৰ্যায়লৈ আমি আগবাঢ়িম বুলি মোৰ এটা উল্লাস হৈছে। সেই উল্লাসত আজি হাত উজান দিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সমিতিৰ বিষয়ববীয়াসকল, চুতীয়া জাতি সন্মিলনীৰ বিষয়ববীয়াসকল, বিভিন্ন এই বিভাগৰ এগ্ৰিকালচাৰ, নাবাৰ্ড ইত্যাদি যিসকল বিষয়ববীয়া আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ, তেখেতলোক আহি পেলাই আজি যে এই ইয়াত আমাৰ সামান্য বুলি ভাবিছোঁ, আমি ব্যক্তিগতভাৱে সৰু মানুহ, আমাৰ মনোভাৱৰ লগত তেখেতলোকে সংপৃক্ত হৈ আজি যে এই অনুষ্ঠানটোত এনেধৰণে আহি এখন সভা অনুষ্ঠিত কৰিবলৈ তেখেতলোকে মোক আগবঢ়াই নিলে আৰু মই মতাৰ কাৰণে তেখেতলোকে আহি উৎসাহ দিলে। মই মানে বহুবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যিসকল আজিৰ এই যি সেউজ বিপ্লৱ গঢ়াৰ স্বাৰ্থত আহি পেলাই আমি এই আমাৰ প্ৰাগ নিউজৰ জৰিয়তে আৰু যিসকল ৰিপৰ্টাৰে আহি পেলাই এই অনুষ্ঠানটো এই ৰাইজৰ মুখলৈ ঠেলি দিবৰ কাৰণে আগবঢ়াই নিবৰ কাৰণে তেখেতলোকক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতলোক আহি পেলাই এই অনুষ্ঠানটোত আমাক অকণমান উৎফুল্লিত কৰিবৰ কাৰণে ৰাইজৰ মাজলৈ এই বাৰ্তা লৈ যায়। যিহেতু গোমধানৰ খেতি যথেষ্ট কৰিছে, হয়, মই আজি 3 বছৰ ধৰি এই গোমধানৰ খেতিটোৰ লগত ব্যস্ত হৈ আছোঁ। এইটো পোনপ্ৰথমতে এই লখিমপুৰ কৃষি গৱেষণা কেন্দ্ৰৰ পৰা কেইজনমান বিজ্ঞানী আহি আমাৰ ইয়াতে অনুষ্ঠান মানে মিটিং এখন পাতি মিটিংখনত আয়োজন কৰিলে। তেখেতলোকে এই খেতিৰ বিষয়ে ক'বলৈ আহিলে। তেতিয়া মোৰ অৱসৰ হ'ল। অৱসৰ হোৱাৰ পিছত তেখেতলোকে অহাৰ পৰা আমি সুধিলোঁ কথাটো যে আমি এতিয়া মোৰ এই অঞ্চলটোৰ ওপৰত মোৰ এটা সূক্ষ্ম দৃষ্টি দি পেলাই মই মনতে ভাবিলোঁ যে এই অঞ্চলটোৰ ল'ৰাবোৰ
ইয়াতে খাব নোৱাৰি পেলাই কেৰেলা বাংগালোৰ ইত্যাদিলৈ গৈছে। ইয়াতে সম্ভাৱনা আছে কৃষি কৰিলে হয়, খেতি কৰিলে হয়। এই কৰিলে হোৱা খেতিটো নকৰি পেলাই তেওঁলোকে সাধাৰণতে এনেই উপাঙতে পইচা পোৱাৰ এটা প্ৰয়াস কৰি পেলাই তালৈ যোৱাৰ কাৰণে আমাৰ মনত যথেষ্ট উদ্বেগ। আৰু এইটো ডেকা ল'ৰাই কৰিব নোৱাৰিলেও আমাৰ খেতি কৰাৰ সৰুৰ পৰা অভ্যাস আছে। অভ্যাস থকাৰ কাৰণে মই এই খেতিটোৰ লগত জড়িত হৈ তেখেতলোকক সুধিলোঁ, যিটো আমাৰ আবাদী হৈ পৰি থকাৰ সময়, যিটো অফ সময়, খেতি নকৰাকৈ আমাৰ ইয়াতে বহুত মাটি পৰি থাকে। এই মাটিটো আমি কোন ধৰণেৰে খেতি কৰি আমি আগবাঢ়িব পাৰিম। এই যিটো ছিজনটো অফ ছিজন, যিটো আমাৰ এই বাৰিষা দিনতেই খেতি কৰা হয়, তাৰপিছত কাতি মাহত কৰি মাঘ ফাগুনত শেষ হয়, তাৰপাছত এনেই ছমাহ কাল পৰি থাকে। এই সময়টো আমি ব্যয় কৰিবৰ কাৰণে তেখেতলোকক সোধাৰ কাৰণে তেখেতলোকে ক'লে এই গোমধান কৰিব পাৰে। তেতিয়া মই তেখেতলোকক এই যিটো বজাৰৰ বিষয়ে সুধিলোঁ। তেখেতলোকে ক'লে পূৰ্ণ সম্ভাৱনা দিলে বজাৰ কৰিব পৰা ব্যৱস্থা আছে। কিন্তু প্ৰথম বছৰ দেখিলোঁ তেখেতলোকৰ যিটো মনোভাৱ, এই মনোভাৱটো অকণমান কিবা এৰাই চলাৰ নিচিনাকৈ আমি প্ৰথম বছৰ অলপ এই লোকচানৰ সন্মুখীন হৈছোঁ যদিও আকৌ মনতে ভাবিলোঁ, যদি এইটো খেতিয়ে মোক লোকচান কৰাইছে তেতিয়াহ'লে ইয়াৰ পৰৱৰ্তী সময়ত আমি ইয়াৰ ওপৰতেই আমি প্ৰতিশোধ লোৱাৰ পক্ষত আমি এই বছৰ আমি 20 বিঘা কৰিলোঁ। 20 বিঘা কৰি এতিয়া মই 140 কুইণ্টেল মই এই প্ৰস্তুত কৰি আমি ৰাইজৰ মাজলৈ, পশুপক্ষীৰ মাজলৈ খাদ্য হিচাপে আমি প্ৰেৰণ কৰিব পাৰি যথেষ্ট আমি উৎফুল্লিত। তাৰপিছত আকৌ সেই তাকেই আউজনিলৈ এই বৰ্ষটোত আমি আৰম্ভণি কৰিলোঁ। এই আৰম্ভণি কৰাৰ আমি এইবছৰ অলপ কমাই ল'লোঁ 17 বিঘা, কিন্তু অলপ উন্নত ধৰণেৰে কৰিম বুলি মনতে ভাবি চাফ চিকুণ কৰি পেলাই 17 বিঘা কৰিছোঁ। এইবছৰ মই 150 কুইণ্টেলৰ ওপৰত মোৰ সম্ভাৱনা আছে এই গোমধান পোৱাৰ। আৰু এইবছৰ অলপ আগতীয়া। ইয়াতে এটাই অলপ ইয়াত অসুবিধা আছে, সেইটো হ'ল এই বীজ পোৱাটোত অলপ অসুবিধা আছে। বীজটো কেনেকৈ আমি সোনকালে পাম, মইতো অকলে বীজটো আনিব নোৱাৰোঁ। সেইটোকে বীজটো হ'লে মানে আমি চৰকাৰৰ ওচৰত চাবিব লাগিব, বিভাগীয় কৰ্তৃপক্ষৰ লগত চাবিব লাগিব। বিভাগীয় কৰ্তৃপক্ষৰ লগত লাগিবৰ সময়ত আমি তেখেতলোকক জনালোঁ, তেখেতলোকে কিন্তু আমাক সদুত্তৰ নিদিলে আৰু কঠীয়া নাপালোঁ। তাৰপিছত আমাৰ সেউজ ভূমি এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ স্বত্বাধিকাৰী নহয়, তেখেতে উদ্যোক্তা আমাৰ ৰাম শইকীয়াক লগ পালোঁ আৰু তেখেতে মোক ক'লে যে মই এই ব্যৱস্থা